শিলচৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমত আয়োজিত যুৱ সন্মিলনত ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে শিলচৰ ৰামকৃষ্ণ মিছনত দুদিনীয়া যুৱ সন্মিলনৰ আয়োজন কৰা হয়। কাছাৰ জিলাৰ প্ৰায় ৬০খন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে। এই যুৱ সন্মিলনত প্ৰায় ৫ শতাধিক ছাত্ৰ ছাত্ৰীয়ে স্বামী বিবেকানন্দৰ জীৱনাদৰ্শৰ পাঠ গ্ৰহণ কৰে। স্বামী বিবেকানন্দৰ আদৰ্শক তুলি ধৰাৰ উদ্দেশ্যেই এই যুৱ সন্মিলন। এই যুৱ সন্মিলন স্বামী বিবেকানন্দৰ আদৰ্শ অনুসৰণ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত মানসিক চেতনাক অনুসৰণ কৰিবলৈ এনে ধৰণৰ অনুষ্ঠান আয়োজন কৰা হয়। স্বামী বিবেকানন্দৰ শিক্ষাৰ আধাৰত দুদিনীয়া কাৰ্যসূচীত মহাৰাজ্যৰ মন্ত্ৰোচ্চাৰণ আৰু আৱাসিক ছাত্ৰৰ পৰিৱেশন কৰা মুকলি গীতৰে দিনটোৰ বাবে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। If education is identical with information, libraries are the greatest sages of the world and encyclopedia are the greatest riches. It is really very satisfying to all of us to see our policy makers imbibing Swami Vivekananda's ideas. Well, today my topic of discussion is man-making and character-building teachings of Swami Vivekananda. This is indeed very vast. আসনে বসে সোজা হয়ে বসাই হলো নিয়ম ধ্যান অভ্যাসের সময় পদ্মাসনে বা অর্ধ পদ্মাসনে বসা। তো আপনারা আসনে সহজাসনে সবাই বসুন। মেরুদণ্ড নাকের অগ্রভাগে নিজের মনকে নিয়ে আসুন। হ্যালো এডুকেশনের জন্য আমরা আজকে যে মিলিত হয়েছি একটা কনফারেন্সে, তাতে প্রথমেই এডুকেশনের দিকে যাওয়ার আগে আমাদের কি করতে হয়, কি করলে এডুকেশনটা খুব তাড়াতাড়ি আমরা নিতে পারি, সে বিষয়ে আমাদের শিক্ষা করা দরকার। সেগুলি শ্বাসের সঙ্গে আপনার মধ্যে প্রবেশ করছে, আর অন্তরের যত কিছু মলিনতা, কালিমা, অপবিত্রতা সেগুলি প্রশ্বাসের সঙ্গে বাইরে বেরিয়ে যাচ্ছে।